ফাইনেলি সাগৰ এয়া পাই গলোহি, মজা লাগিছে। দীঘাৰ একচুৱেলি নাইট লাইফ দেখুৱাব খুজিছোঁ আপোনালোকক। এতিয়া নাইট লাইফ অলপ বেলেগ ধৰণৰ হৈ গুচি যায়। আৰু চবতকৈ ডাঙৰ কথা 10 বজালৈকে 10 বজালৈকে খোলা থাকে বুলি ক'লে মোৰ ভাল লাগিলে। ये क्या मछली है? ये कौन सा वाला? भोला। और इसका रेट, इसका प्लेट कितने का है? 100 इतना आएगा ना? 100 रुपये में इतना आएगा। भाई ऑक्टोपस का पीस कितना का है? मजा। स्पाइर पोटेटो एक्चुअली यार चिकेन है। एक्चुअली दीघार मोर एजन फ्रेंड আছে, সেই ফ্ৰেণ্ডজনৰ সৈতে সুধিছোঁ দীঘাৰ মানুহ কেলে আহে। সেইটো খাবলৈ গৈ আছোঁ, কেনেকুৱা টেষ্ট হয় বাকী আপোনালোকক কৈ আছোঁ। এইটো একচুৱেলি আমাৰ যোৰহাটতো বা অসমতো পাই যোৱা হয়, কিন্তু হ'লেও মই ইয়াতে ট্ৰাই কৰোঁ কেনেকুৱা। একচুৱেলি অল্ড দীঘাৰ পৰা এয়া ওলাবলৈ লৈছোঁ। এতিয়া যাম নিউ দীঘালৈ। নিউ দীঘা ইয়াৰ পৰা প্ৰায় 3.5 কিলোমিটাৰ। নিউ দীঘা একদম লাষ্ট লোকেশ্যনটো চাই আহি লওঁ, তাৰপাছত ইয়াতে হোটেল কোনোবা এখন ট্ৰাই কৰিম, সুধিম কিমান টকা হয়। 2-এখন সুধিম প্ৰথমে হোটেল, তাৰপাছতহে হোটেলখন ল'ম মানে মই, নহ'লে এইটো বহুত পইচা লৈ লয় মানে। এয়া হৈছে নিউ দীঘা। নিউ দীঘাৰ গোটেই হোটেলেই হোটেল, বহুত বেছি হোটেল আছে, বহুত ডাঙৰ ডাঙৰ হোটেল আছে। এইসোপা গোটেই সোপা হোটেল হয়, এইসোপা গোটেই সোপা হোটেল। ইয়াৰ পৰা বিচটো কিমান দূৰ মই নাজানো। বিচ সাগৰ ইয়াৰ ওচৰতে সন্মুখতে সাগৰ আছে, বিচলৈ চাগে যাব লাগে অকণমান। একচুৱেলি মই এতিয়া নিউ দীঘাত আছোঁ। এতিয়া সন্ধিয়া লাগিব হ'ল, 5:30 হৈছে। মই এতিয়া আপোনালোকক এই সন্ধিয়া লগা দৃশ্য দেখুৱাবলৈ গৈ আছোঁ। একচুৱেলি নিউ দীঘা বিচত পাছবেলা কেনেকুৱা ধৰণৰ হয়, কি কথা, কিমানখিনি মানুহ আপোনালোকক দেখাম, আৰু বিচত গৈ পেলাই দেখাম, সাগৰ দেখাম, সকলোখিনি দেখাবলৈ গৈ আছোঁ। তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো চাই থাকক। এই যিমানবোৰ এৰিয়া দেখিছে গোটেইবোৰ হৈছে হোটেল হয়, ইয়াতে গোটেই হোটেল হয়। এতিয়া মই হোটেলৰ পৰা ওলাই আহিছোঁ পাছবেলা সেইটো চাইডৰ পৰা মই ওলাই আহিছোঁ। আহি পেলাই এতিয়া এইফালে বিচ হয়, চিধা চিধি যদি যোৱা হয় তেতিয়াহ'লে বিচ হয়। মই একদম ইয়াৰ বিপৰীতে আছোঁ, মোৰ হোটেল একেবাৰে ওচৰতে হয়। মই খোজকাঢ়ি এতিয়া আহি আছোঁ। গোটেই বহুতখিনি মানুহ, ওচৰলৈ গ'লে দেখা পাব। বিচত এতিয়া বিচ ৰাতি প্ৰায় 10 বজালৈকে খোলা থাকিব, তাৰপাছত বন্ধ হ'ব। ফাইনেলি বিচৰ ওচৰ পাই গ'লোহি, প্ৰায় বিচৰ ওচৰ পাই গ'লোহি। এতিয়া মানুহ আপোনালোকক দেখাই আছোঁ, কিমান মানুহ চাওক। মানে পাছবেলা ইয়াত বহুত ভাল লাগে, আগবেলা বহুত গৰম থাকেতো, এতিয়া ঠাণ্ডা। তথাপিতো মই বৰ পাতল জেকেট এটা পিন্ধি আহিছোঁ, কিন্তু ইয়াতে মানুহে জেকেট চেকেট নাই, দেখিছে নাই পিন্ধা মানে। এইটো সময়ত বহুত মানুহ হয় বুলি কোৱা শুনিছিলোঁ। একজেক্টলি ওচৰলৈ গৈ পেলাইতো ময়ো নাই পোৱা। মইতো এয়া ৰাতিপুৱা সেয়া আপোনালোকক যেতিয়া আগবেলা মই ভিডিঅ' বনাইছিলোঁ তেতিয়া সেয়া আছিলে অল্ড দীঘা, আৰু এয়া হৈছে তো নিউ দীঘা বিচ। এতিয়ালৈকে মানে পাইছোহি, আৰু একেবাৰে সাগৰ দেখাবলৈ গৈ আছোঁ। ফাইনেলি সাগৰ এয়া পাই গলোহি, মজা লাগিছে। সন্ধিয়া লগা মানে ইমান ধুনীয়া হ'ব বুলি মই ভবা নাছিলোঁ। ইমানখিনি মানুহ আহিছে, একদম ভিৰ মানে যেনে তেনেহে আহিছোঁ। এয়া সাগৰ, আৰু ইয়াতে অকণমান ঠাণ্ডা বতাহত মাৰি আছে, আৰু লগতে ঘোঁৰা পিছত এইবোৰ ঘোঁৰাত উঠি যাব পাৰে। দীঘাত একচুৱেলি এয়াই আৰু এয়া সাগৰ, এইটো বিচ হয়। এইবোৰে চাবলৈ আহে, এইবোৰে ফূৰ্তি আৰু মানুহৰ। এতিয়া সাগৰ এয়া মই মাইক লগাই থৈছোঁ কাৰণে সাগৰৰ মাতটো অহা নাই, মানে মাইক লগাই থ'লে অকল মোৰ মাতটোহে আহে, বাকী আশে পাশে যিখিনি মানে আৱাজ হয় সেইখিনি নাহে মানে। কিন্তু মই সাগৰৰ আৱাজটো মই আপোনালোকক শুনাম বাৰু, মাইক খুলি দিম মই। নেচাৰেল যিটো আৱাজ সেইটো মই শুনাম। এয়া চব ইয়ালৈকে পানী আহে, এতিয়া পানী সেই তালৈকে। এতিয়া মই ওচৰলৈ গৈ আছোঁ, কিন্তু পানী কিন্তু ইয়ালৈকে আহে। পাছবেলা আনতাজ পানীটো কমি যায় নেকি, হয়তো চাগে পাছবেলা পানী কমি যায়। আৰু চবতকৈ ডাঙৰ কথা 10 বজালৈকে খোলা থাকে বুলি ক'লে মোৰ ভাল লাগিলে। 10 বজাৰ মানে ৰাতি সাগৰলৈ অহাটো ৰিক্স হৈ যায়। মই ৰাতি কিন্তু ওপৰত চাগে যথেষ্ট মাৰ্কেট আছে, এইখিনি ওপৰত যথেষ্ট মাৰ্কেট দেখা পাইছোঁতো। সেইবোৰ মানে সাগৰৰ মাছ হওক বা অন্যান্য বহুতখিনি, আৰু সেইখিনি বহুতখিনি বজাৰো মানুহে কৰিব পাৰিব কৰোঁ বুলি ক'লে। এইবোৰে আৰু এটা জগন্নাথ মন্দিৰ আছে, সেইটো যদি মই জগন্নাথ মন্দিৰ ৰাস্তাত আহোঁতে মই দেখি আহিছিলোঁ। বাকী মই এইখিনি পৰাপক্ষত মই তালৈ সোমাবলৈ চেষ্টা কৰিম। কিন্তু ইয়াতে মেইন বস্তুটো হৈ গ'ল কি, অল্ড দীঘা আৰু নিউ দীঘাৰ যিটো বিচ হয়, এই দুটাই মেইন। এই দুটাতে মানুহে এনজয় কৰিবলৈ আহে। বটিং কৰি আছে সেয়া স্পীড বটো আছে, সাগৰৰ স্পীড বটো আছে। কৰোঁ বুলি ক'লে স্পীড বটো কৰিব পাৰিব। এতিয়া ৰাতি হৈ গ'ল, মই কাইলৈ ৰাতিপুৱা যদি আহোঁ তেতিয়াহ'লে দেখাম। সেয়া বটিং, সেয়া
ব'ট সেয়া চলাবলৈ আৰম্ভ কৰিছে। কিমান টকা লয় কি কথা মই নাজানো, নে সৰ্বসাধাৰণ মানুহ উঠিবলৈ দিয়ে নে নিদিয়ে সেইটোও মই নাজানো, কিন্তু মই ইয়াত দেখিছোঁ, মই সেইকাৰণে আপোনালোকক দেখাইছোঁ। দীঘাৰ একচুৱেলি নাইট লাইফ দেখুৱাব খুজিছোঁ আপোনালোকক। এতিয়া নাইট লাইফ অলপ বেলেগ ধৰণৰ হৈ গুচি যায়। ইয়াতে এইবোৰ বজাৰ হয়, আপোনালোকে যদি চাই, এয়া গোটেই মাছ মাংস হয়, মাছ মাংস সমুদ্ৰৰ। मैं सुधिबले चेष्टा करें या जो चाय ये क्या मछली है, ये कौन सा वाला? बोला बोला बोला। अच्छा ये इसका पीस कैसे कितना रुपया? 100 रुपया इसका, 200 रुपया। और ये क्या है? शीतल। शीतल उसका क्या है प्राइस? 150 100 है। अच्छा ठीक है। ये बेलेग बेलेग धৰণৰ মাছ হয়, মানে সবৰে বেলেগ বেলেগ যদি টেষ্ট কৰিবলৈ ইচ্ছা কৰে তেতিয়াহ'লে এয়া কৰিব পাৰিব। এয়া বেলেগ বেলেগ ধৰণৰ সৰু ল'ৰা ছোৱালী খেলিবৰ কাৰণে, এয়া এইখিনি সৰু ল'ৰা ছোৱালী যদি খেলিব হয় খেলিবৰ কাৰণে এইখিনি মটৰচাইকেল বেলেগ ধৰণৰ ভাল লাগে আৰু। ये क्या है? कबाब 50 स्टिक 50 रुपया ना, और 100 रुपये। अच्छा ये क्या है? ये सब 50 है ना। मसला बाटा रेशमी हरियाली। अच्छा ये क्या माछ है? चीतल है। चीतल। चीतल कितने का है पीस? 150 200 100। 150 200 100 मतलब ये तो 100 है 150 है 200 है। ओ 100 150 200 पीस ना। और ये क्या है? ये क्या मछली है? भेट्टी मूरी भेट्टी। भेट्टी। अच्छा ये समुद्री मछली है क्या? समुद्र का। इसका प्राइस कितना है? 200 100। और इसका रेट, इसका प्लेट कितने का है? 100 रुपये प्लेट। 100 इतना आएगा ना, 100 रुपये में इतना आएगा। और ये बड़ा वाला है ना, 4 पीस 100 वाला। भाई ऑक्टोपस का पीस कितना का है? 300 350 400 पीस। ये वाला कितने का है? 350 350। अच्छा फाइनली मिছা মাছ লৈ ললো। মিছা মাছৰ টেষ্ট এটা কৰি লওঁ। এইটো ডাঙৰ মিছা মাছ হয়। বাকি আৰু ইয়াৰ পাছতহে গম পাম কি খাব পাৰিম কি নাখাওঁ। বেলেগ বেলেগ বস্তু টেষ্ট কৰিবলৈ চেষ্টা কৰিম। মই আপোনালোকক দেখাইছোঁ এইটো মিছা মাছ, ডাঙৰ মিছাটো। মজা একচুৱেলি মিছা মাছ হয়, খাবলৈ বেয়া নহয়, ডাঙৰ মিছাটো মানে বহুত ডাঙৰ যিটো মিছা হয় সেইটো ইয়াত এইবোৰ খুব পায় মানে। আৰু চিকেন অৰ্ডাৰ কৰিছোঁ, চিকেনো অৰ্ডাৰ কৰিছোঁ, কিছু বেলেগ বেলেগ অৰ্ডাৰ কৰিছোঁ, বাকী ট্ৰাই কৰি চাম। একচুৱেলি লগতে স্পাইৰেল পটেটো লৈ ল'লোঁ। এয়া স্পাইৰেল পটেটো, স্পাইৰেল পটেটো এইটো তাতো পায়, কিন্তু হ'লেও মই বেয়া নাপাওঁ, খাই ভাল পাওঁ মানে। মজা। ইয়াৰ পাছত আকৌ চিকেন অৰ্ডাৰ দিছিলোঁ। একচুৱেলি এয়া চিকেন হয়, বনলেছ হয়। সন্মুখত যিখন মাৰ্লিন বুলি যিখন লিখা আছে সেইখনেই মোৰ হোটেল হয়, মই তাতে আছোঁ। তাতে এইখন যদি দেখে আপোনালোকে, যদি তাতে মোৰ থাৰ সেইখন গাড়ী আছেই, তাতে আছে। আপোনালোকক যদি দেখাওঁ মই সেইখন গাড়ী মোৰ। একচুৱেলি দীঘাৰ মোৰ এজন ফ্ৰেণ্ড আছে, সেই ফ্ৰেণ্ডজনৰ সৈতে সুধিছোঁ দীঘাৰ মানুহ কেলে আহে। একচুৱেলি এজন মোৰ ফ্ৰেণ্ড হয়। ইয়াৰ দীঘাত একচুৱেলি স্পেচিয়েল কি, কিহৰ কাৰণে মানুহ ইমান আহে মই সুধিবলৈ চেষ্টা কৰিম। एक्चुअली दीघा में स्पेशल क्या है वो बोल दो ना। दीघा का स्पेशल है, इधर समुद्र, बड़ा समुद्र है देखने मिलेगा, और इधर से मछली एक्सपोर्ट होता है बाहर। हाँ, जितना मछली समुद्र से मछली पकड़ के मछुआरा मछली पकड़ के लेके आता है ना, उसके बाद इधर से मछली एक्सपोर्ट होता है बाहर। एक्चुअली दीघात की स्पेशल है সেইটো তেওঁ জনাই দিলে। দীঘা কেলে আহে মানুহ সেইটো আমি মানে মেইন কথাটো হৈ গ'ল কি ইয়াতে বিচ আছে, সাগৰ আছে, সেইখিনি চাবলৈ আহে। যিমান ভিৰ দেখিলে মানুহ ইয়াত এটা মানে মাইণ্ড ৰিফ্ৰেছমেণ্টৰ কাৰণে আহে। আৰু এখন মছলি মাৰ্কেট আছে ডাঙৰ, যিখন এক্সপৰ্ট হয়। লগতে ইয়াতে মন্দিৰো আছে। একচুৱেলি হোটেলৰ পৰা ওলাই পেলাই এতিয়া দেখাবলৈ গৈ আছোঁ এটা মন্দিৰ। একচুৱেলি কালি আহোঁতে এটা মন্দিৰ দেখা পাইছিলোঁ, সেই মন্দিৰ ভাগ চাবলৈ যাম এতিয়া। জগন্নাথ মন্দিৰ বহুত ডাঙৰ হয়। ইয়াতে বহুত টুৰিষ্ট মানে। ইয়াতে খালি এটাই প্ৰব্লেম, ৰুমৰ মানে 9 বজাত চেক আউট, কিছুমানত 10 বজাত, কিছুমানত 9 বজাত। 15-20 মিনিট এক্সট্ৰাকৈ নিদিয়ে বুলি নাই কোৱা বাৰু, কিন্তু সেইটো এটা ডাঙৰ প্ৰব্লেম। ৰুম কম দামতে ৰুম পাই যায়, বহুত ধুনীয়া ৰুম দিয়ে মানে, বহুত ধুনীয়া। মই ক'লো এইবোৰ ৰুম ধৰি যদি আমি গুৱাহাটীত ল'বলৈ যাওঁ 2500 টকা 2000 টকা ল'ব। সেই ৰুমবোৰ মানে 1000 টকাৰ ভিতৰত পাই যায় মানে। একচুৱেলি গাড়ী থ'লোঁ, গাড়ী থৈ পেলাই এতিয়া খোজকাঢ়ি আহি আছোঁ। চেণ্ট্ৰেল নাই, চেণ্ট্ৰেল গাড়ীতে থৈছোঁ।
চেণ্ডেল পিন্ধি অহা নাই, কোনেও পিন্ধা নাই। এইখন 6 নম্বৰ গেট, 6 নম্বৰ গেটেদি এয়া মন্দিৰ। একদম খোজকাঢ়ি আহি দেখাই আছোঁ দেই মন্দিৰ। ভিতৰত ভিডিঅ' বনাবলৈ দিয়ে নে নিদিয়ে মই নাজানো, যদি দিয়ে বনাম আৰু যদি নিদিয়ে তেতিয়াতো উপায় নাই। একদম শান্তিৰ পৰিৱেশ, বহুত ধুনীয়া। মন্দিৰৰ একদম সন্মুখলৈ আহি গ'লোঁ। এয়া যদি আপোনালোকক দেখাওঁ, এয়া একদম সন্মুখত মন্দিৰ। এয়া ওচৰলৈ যাবলৈ চেষ্টা কৰিম। এয়া এনেকুৱাই আৰু ইয়াতে শান্তি, ইয়াতে বৰ চিঞৰি চিঞৰি ভিডিঅ' বনাবলৈ একচুৱেলি বেয়া এনেকুৱা জেগাত, কাৰণ কথা আছেতো কিছুমান পৰিৱেশত চিঞৰি চিঞৰি হেৰি কৰিবলৈ বেয়া। এইটো হৈছে ভেটকি হয়, এইটো খাবলৈ গৈ আছোঁ আৰু এইটো বনাই আছোঁ, ৰোষ্ট কৰি আছে। এয়া এইটো মাছ হয় একচুৱেলি দেই, এইটো খাবলৈ গৈ আছোঁ। কেনেকুৱা টেষ্ট হয় বাকী আপোনালোকক কৈ আছোঁ। একচুৱেলি এইটো চিকেন হয়, এইটো এটা অৰ্ডাৰ কৰিছোঁ, এইটো খাম, এইটো ট্ৰাই কৰিম। এইটো আৰু এইটো মোৰ কাৰণে এইটো আইটেম আহি গ'ল। একচুৱেলি এই ভেটকি নে ভেটকি হয় এইটো মাছটোৰ নাম। এইটো খাই চাওঁ একচুৱেলি কেনেকুৱা লাগে, কি এইটো একচুৱেলি বস্তুটো। মজা। একচুৱেলি চিকেন যে যিটো অৰ্ডাৰ কৰিছিলোঁ, এই চিকেনৰ এইটো আহি গ'ল। এয়া চিকেন এইটো একচুৱেলি আমাৰ যোৰহাটতো বা অসমতো পাই যোৱা হয়, কিন্তু হ'লেও মই ইয়াতে ট্ৰাই কৰোঁ কেনেকুৱা। একচুৱেলি দীঘাত মই যিটো ৰুমত আছোঁ সেই ৰুমটো আপোনালোকক দেখুৱাই হোৱা নাই। সেই ৰুমটো হৈছে এইটো, এখন বেড, এটা ৱাৰ্ড্ৰব, এটা চোফা আৰু এইটো হৈছে বেলকনি। ইয়াতে আছে বেলকনি। বাহিৰৰ দৃশ্য চাবলৈ হ'লে ইয়ালৈ আহিব লাগিব মই। এয়া হৈছে বেলকনি। ইয়াৰ পৰা দেখি থাকি এই সন্মুখতে আছে সাগৰ। 5 মিনিট ৰাস্তা বা 5 মিনিট লাগিব খোজকাঢ়ি গ'লে, গাড়ী লৈ গ'লে 2-3 মিনিট। আৰু এটা বাথৰুম আছে। আৰু এইফালে যদি চোৱা হয় সেইখন এখন তাত গ্লাছ আছে। বাকী মই যদি আপোনালোকক দেখুৱাওঁ, এইটো হৈছে বাথৰুম। অভাৰঅল আৰু এটা এচিও আছে, এচি আছে আৰু টিভি আছে। এইখিনিও মই দেখাই দিছোঁ। আৰু গিজাৰো আছে, খালি গিজাৰ মানে চেণ্ট্ৰেল গিজাৰ হয়। 2-3টা ৰুম একচুৱেলি কানেকশ্যন হৈ থাকে ইয়াতে। একচুৱেলি ৰুম বহুত সস্তা হয়। এই ৰুমটো প্ৰায় মোৰ পৰা 800 টকাহে লৈছিলে। মই ভাৰতত বহুত জেগাত গৈছোঁ, কিন্তু ইমান সস্তাত ইমান কম পইচাত মই থাকি পোৱা নাই। এই ইমান ডাঙৰ ৰুমটোত ইমানখিনি ফেচিলিটি থকাৰ পাছতো একচুৱেলি 800 টকাহে এই ৰুমত। মই যিটো লৈছে আপোনালোকক আইডিয়া দিবৰ কাৰণে মই কৈ দিলোঁ। ফাইনেলি এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। যদি আপোনালোকে ইউটিউবৰ পৰা চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু যদি আপোনালোকে ফেচবুকৰ পৰা চাই আছে তেতিয়াহ'লে ফ'ল' কৰিবলৈ নাপাহৰিব। ধন্যবাদ।